Hello students, so এই ভিডিওত আমি সলভ কৰিম কৰিছা অহা 3.2 কোৱেশ্চন আনসাৰখিনি। সো এতিয়া প্ৰথম প্ৰশ্নটোত কৈছে যে তলৰ সংখ্যা ৰেখাত থকা সংখ্যাবোৰ পৰ্যবেক্ষণ কৰি বাকি থকা খালী ঠাইবোৰ পূৰ কৰিবলৈ চেষ্টা কৰা। মানে এই যোনবোৰ খালী ঠাই থাকি গ'ল সেইখিনি আমি ফিল ইন দা ব্ল্যাঙ্কস মানে ইয়াত নম্বৰখিনি কি হ'ব সেই নম্বৰখিনি বহাব লাগে। যেনেকৈ 4000 দেখিছা ইয়াত 12000 আমাক দি দিছে। সো এতিয়া প্ৰথম ষ্টাৰ্টিং আমি কি কৰিম ইয়াত 0 ধৰি ললো। সো 0 আৰু 4000 মাজত কি হ'ব পাৰে 2000 হ'ব। সো ইয়াত লিখি দিলো 2000 ইয়াত হৈ গ'ল 4000 ইয়াত লিখিম 2000 4000 তাৰপিছত আকৌ 2000 যোগ কৰি দিয়া ইয়াত হ'ব 6000 ইয়াত হ'ব 8000 ইয়াত হ'ব 10000 আৰু ইয়াত হ'ল 12000 ইয়াত হ'ল 14000 আৰু ইয়াত হৈ গ'ল 16000 সো এটো হৈ গ'ল ফাৰ্স্টটো ইয়াৰ পিছত সেকেন্ডটো দিছে সো সেকেন্ডটো তোমালোকে ইয়াত 0 পৰা ষ্টাৰ্ট কৰি নিদিবা ইয়াত আমি 0 পৰা ষ্টাৰ্ট কৰিব নোৱাৰো ইয়াত তোমালোকৰ ইয়াৰ ওচৰত একেবাৰে দুটা নম্বৰ দিয়া আছে সো এই দুটা নম্বৰ যদি আমি চাও ইয়াত চোৱা প্ৰথম চাৰিটা 2694 দিয়া আছে ইয়াৰো ইয়াৰ প্ৰথম চাৰিটা মিলি আছে চোৱা 2694 ইয়াৰ লাষ্টৰ নম্বৰটো কি আছে 5 আছে ইয়াত 7 আছে সো ইয়াত কি হ'ব লাষ্টৰ নম্বৰটো 6 হ'ব সো এই তোমালোকে এই চাৰিটা নম্বৰ সেমে লিখি দিয়া 2694 ইয়াত যেহেতু 5 আছে 7 আছে ইয়াত হ'ব 6 সো গম পাই গলা না ইয়াত 7 হল ইয়াত তোমালোকে গুটে সেম নম্বৰ লিখি কেনে ইয়াত 8 লিখি দিবা এই গুটে নম্বৰ সেম লিখি কেনে ইয়াত 9 লিখি দিবা সো এই ডেশ দখত তোমালোকে চাৰিটা নম্বৰ লিখি দিবা সো ইয়াতো এনেকৈ আহিব ইয়াত 5 আছে ইয়াত হ'ব 4 এডখ সেম আহিব চাৰিটা নম্বৰ তাৰপিছত 4 আহিলে ইয়াত 3 আহিব ইয়াত আহিব 2 আৰু ইয়াত আহিব 1 মানে ইয়াত হ'ব 26941 ইয়াত হ'ব 26942 সো হেনেকে জেগা নুজুইলে কাৰণে মই নাই লিখা মানে তোমালোকে গম পাই গলা ন কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব সো ইয়াৰ পিছত আমাৰ 3 নম্বৰটো দিছে মানে সি টো দিছে যে 1743 আৰু ইয়াত দিছে 1839 ইয়াত তোমালোকৰ সোৱা নম্বৰ কিটা মিলি থকা নাই সো আমি ইয়াৰ ট্ৰিকটো ইউজ কৰিব নোৱাৰো ইয়াত সো ইয়াত আমি কি কৰিব লাগিব যে এই দুটা নম্বৰ যেহেতু দেখিছা মাজত কেটা বক্স খালি আছে এটা দুটা বক্স খালি আছে সো মানে এই দুটা নম্বৰ মাইনাস কৰি কেনে 2 এ হৰণ কৰি দিবা এতিয়া মাইনাস কেনে কৰিম ডাঙৰটো পৰা সৰুটো মাইনাস কৰিম তাৰপিছত 2 এ হৰণ কৰি দিম যেটো আনসাৰ পাম 94 পালো সো এতিয়া যেহেতু মাজত দুটা বক্স খালি আছে সো ইয়াত মানে দুটা বক্স মানে আছ এটাল দেখিছা কিন্তু ইয়াত ঘৰ দুটা আছে সো এটা ঘৰ খালি দুটা ঘৰ খালি সো এটো মানে 94 ক 2 এ হৰণ কৰি দিম মানে ইয়াত দুটা নম্বৰ আছিল কাৰণে 2 বুলি ভাবি লব পাৰা 2 এ হৰণ কৰিলে কিমান হ'ব 2 4 গুণ 8 এক বাকি থাকিলে এটো 4 টো নামি আহিলে 14 2 7 গুণ 14 মানে 47 পালো ইয়াৰ পৰা ইয়ালে কিমান ডিফাৰেন্স আছে 47 মানে এইৰ লগত আমি 47 যদি প্লাস কৰি দিও প্লাস 47 যদি কৰি দিও ইয়া ঘৰটো পাই যাম সো ইয়াৰ আমি যদি 47 প্লাস কৰো হাতে 3 এ 10 10 হ'ব 10 0 এক বাকি থাকিলে 4 4 8 একে 9 এটো আহিলে 7 আৰু এটো 1 আনসাৰটো আহিলে 1790 সো ইয়াৰ লগতো আমি যদি 47 প্লাস কৰি দিও মানে গুটেখিনি ডিফাৰেন্স কিমান হয় 47 মানে 47 প্লাস কৰি গৈ থকা 47 প্লাস কৰি গৈ থাকিলে আমি আনসাৰখিনি পাই যাম সো ইয়াৰ লগত যদি 47 প্লাস কৰো ইয়াৰ নেক্সট টু পাম যেনেকৈ হাতে হাতে 14 4 এক বাকি থাকিলে 4 3 7 একে 8 এফালে 8 আৰু 1 সো ইয়াৰ আনসাৰটো আহিব 1884 তাৰপিছত ইয়াৰ লগত আমি আকৌ 47 প্লাস কৰি দিম হাতে 4 কিমান হয় হাতে 3 10 হাতে 4 11 এক বাকি থাকিলে 8 4 12 একে 13 3 এক বাকি থাকিলে 8 আছিল 8 লগত এক যোগ কৰি দিলে 9 হৈ গল আৰু 1 ইয়াত আহিব 1931 সো এইটো নম্বৰ আছে দিয়া ইয়াৰ লগতো আমি 47 প্লাস কৰি দিম সো ইয়াৰ লগত 47 প্লাস কৰিলে কিমান হ'ব হাতে হাতে 14 একে 15 5 হ'ব এক বাকি থাকিলে হাতে একে 8 8 4 12 2 গল 1 9 একে 10 0 এক বাকি থাকিলে 1 1 2 ইয়াত আহিব 2025 সো হেনেকে ইয়াত আছিল 1790 পাইছিলো ইয়াৰ আগৰ নম্বৰটো উলিয়াবৰ কাৰণে কি পিছৰ নম্বৰখিনি উলিয়াবৰ কাৰণে 47 প্লাস কৰিব লাগে আগৰ নম্বৰখিনি উলিয়াবৰ কাৰণে 47 মাইনাস কৰিব লাগিব সো ইয়াত আমি কি কৰিম যে 1743 যেহেতু এই নম্বৰটো হয় ইয়াৰ আগত পাবৰ কাৰণে মাইনাস কৰিব লাগিব 47 মাইনাস কিমান কৰিম 47 সো 47 মাইনাস কৰিলে আমি কিমান পাম সো আমি 47 যদি মাইনাস কৰো আমি পাম 1696 সো আনসাৰটো আমি ইয়াত লিখিম 1696 আকৌ এটা 1696 of 47 আকৌ মাইনাস কৰি দিম সো ইয়া আগৰ নম্বৰটো পাই যাম সো 1696 of 47 মাইনাস কৰি দিম আকৌ
চ' আকৌ মাইনাছ কৰা 16 পৰা 7 যদি মাইনাছ কৰা 9 হ'ব ইয়াত আহিলে 8 8 পৰা 4 গ'লে 4 তাৰপিছত এইটো 6 আৰু এইটো 1 চ' আহিলে 1649 ইয়াত আহিব 1649 চ' এইটোৱে আছিলে গোটেইখিনি আনচাৰখিনি চ'